নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি 2 এপ্ৰিল। অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা এনে ধৰণৰ খবৰসমূহ নিতৌ চাবৰ কাৰণে চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব। এই মুহূৰ্তত জনাই আছো এটা ব্ৰেকিং নিউজ। যোগী আদিত্যনাথৰ বুলডোজাৰ নীতিক লৈ তীব্ৰ গৰিহণা উচ্চতম ন্যায়ালয়ৰ। উচ্চতম ন্যায়ালয়ে যোগী আদিত্যনাথৰ চৰকাৰক 10 লাখ টকাৰ ক্ষতিপূৰণৰ নিৰ্দেশনা দিছে। প্ৰয়াগৰাজত বুলডোজাৰ নীতিৰে ঘৰ ভঙা কাণ্ডক লৈ উত্তৰ প্ৰদেশ চৰকাৰ আৰু প্ৰয়াগৰাজ প্ৰশাসনক কঠোৰ সমালোচনা কৰিছে উচ্চতম ন্যায়ালয়ে। উচ্চতম ন্যায়ালয়ে এই কাৰ্যক অসাংবিধানিক আৰু অমানৱীয় বুলি উল্লেখ কৰি ক্ষতিগ্ৰস্ত লোকসকলক আৰ্থিক ক্ষতিপূৰণ দিয়াৰো নিৰ্দেশনা দিছে। উচ্চতম ন্যায়ালয়ৰ বিচাৰপতি এএছ উকা আৰু উজ্জ্বল ভূঞাৰ বিচাৰপীঠে কৈছে যে এনেকৈ কাৰো ঘৰ ভাঙিলে আমাৰ বিবেকত আঘাত লাগে। বাসস্থানৰ অধিকাৰ সংবিধান প্ৰদত্ত অধিকাৰ, এই ক্ষেত্ৰত তাক মানি চলা হোৱা নাই, যি চৰকাৰখনৰ সংবেদনশীলতাৰ অভাৱক প্ৰদৰ্শন কৰিছে। আন এটা খবৰ, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ খতম শব্দৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণৰ প্ৰস্তুতি প্ৰদেশ কংগ্ৰেছৰ। ৰাজহুৱা স্বাৰ্থ জড়িত আবেদনৰ জৰিয়তে গোচৰ তৰিব কংগ্ৰেছে। সংবাদমেলত জ্যেষ্ঠ অধিবক্তা তথা কংগ্ৰেছ নেতা হাফিজ ৰছিদ আহমেদ চৌধুৰীৰ এই ঘোষণা। হাফিজ ৰছিদ আহমেদ চৌধুৰীয়ে কৈছে, দিলৱাৰ হুছেইনৰ নাম লৈ হিন্দু মুছলমানৰ ৰাজনীতি কৰিছে হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বক্তব্যক সাম্প্ৰদায়িক আখ্যাৰে সৰব হৈ পৰিছে বিৰোধীৰ দাবী, মুখ্যমন্ত্ৰীৰ বক্তব্যই ফাদিল কৰিছে বিজেপিৰ হিডেন এজেণ্ডা। ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ প্ৰতিও প্ৰশ্ন বিৰোধীৰ। সঁচাকৈ দিলৱাৰ হুছেইনৰ দৰে মানুহক খতম কৰাটোৱেই লক্ষ্য নেকি বিজেপিৰ? আন এটা খবৰ, পশ্চিমবংগৰ বিজেপি নেতাক প্ৰাণে মৰাৰ ভাবুকি। প্ৰাণৰ ভয়ত কঁপিছে বিজেপিৰ বিধায়ক শুভেন্দু অধিকাৰী। বাংলাদেশীয়ে বিধায়কজনক আক্ৰমণৰ আশংকা। সুৰক্ষা বৃদ্ধিৰ দাবীৰে বিধানসভাৰ অধ্যক্ষলৈ লিখিছে পত্ৰ। প্ৰাণৰ ভয়ত কঁপি উঠিছে শুভেন্দু অধিকাৰী। পশ্চিমবংগৰ বিজেপিৰ নেতা শুভেন্দু অধিকাৰীয়ে বিভিন্ন সময়ত বিভিন্ন সাম্প্ৰদায়িক মন্তব্য কৰি আহিছে এক শ্ৰেণীৰ মানুহৰ বিৰুদ্ধে। এইবাৰ তেওঁক প্ৰাণে মৰাৰ ভাবুকি দিয়াৰ কথা উল্লেখ কৰিছে খুদ বিজেপিৰ বিধায়ক শুভেন্দু অধিকাৰীয়ে। পৰৱৰ্তী খবৰ, চৰকাৰী বিষয়া কৰ্মচাৰীয়ে নাপাব ছুটি। পঞ্চায়ত নিৰ্বাচন শেষ নোহোৱা পৰ্যন্ত থাকিব এই নিয়ম। ছুটিৰ বাবে নিৰ্বাচন আয়োগৰ পৰা ল'ব লাগিব লিখিত অনুমতি। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে চৰকাৰী বিষয়া কৰ্মচাৰীসকলৰ বাবে এই ডাঙৰ ঘোষণা কৰিছে। আন এটা খবৰ, আজি লোকসভাত ৱাকফ সংশোধনী বিধেয়ক উত্থাপন কৰা হ'ব। চন্দ্ৰবাবু নাইডুৰ চৰকাৰে পূৰ্ণ সমৰ্থন জনাইছে ৱাকফ সংশোধনী বিধেয়কক। চন্দ্ৰবাবু নাইডুৰ টিডিপি দলে পূৰ্ণ সমৰ্থন আগবঢ়াব ৱাকফ সংশোধনী বিধেয়কক। সফল হোৱাৰ দিশে বিজেপিৰ মিছন। মুছলমানৰ স্বাৰ্থতহে ৱাকফ সংশোধনী বিধেয়ক অনা হৈছে বুলি দাবী কৰিছে টিডিপিয়ে। লোকসভাত বিধেয়ক দাখিলৰ পূৰ্বেই তেলেগু দেশম পাৰ্টিৰ এই বিস্ফোৰণ। মুছলমান দল সংগঠনে আশা কৰিছিল চন্দ্ৰবাবু নাইডু আৰু নীতিশ কুমাৰে মুছলমানৰ পক্ষত থাকি ৱাকফ সংশোধনী বিধেয়কৰ বিৰুদ্ধে মাত মাতিব, কিন্তু সেয়া বাস্তৱত ৰূপায়ণ নহল। চন্দ্ৰবাবু নাইডু আৰু নীতিশ কুমাৰে বিজেপিৰ সমৰ্থনত ৱাকফ সংশোধনী বিধেয়কৰ সমৰ্থনত মাত মাতিব। পৰৱৰ্তী খবৰ, শান্তিৰ অসমত এতিয়াও উজনিৰ 3খনকৈ জিলা অশান্ত অঞ্চল হিচাপে চিহ্নিত হৈ আছে। তিনিচুকীয়া, শিৱসাগৰ, চৰাইদেউত এতিয়াও শেষে বলবৎ আছে সশস্ত্ৰ বাহিনী বিশেষ ক্ষমতা আইন। অৱশ্যে মঙলবাৰৰ পৰা অসমৰ অশান্ত অঞ্চলৰ তালিকাৰ পৰা আঁতৰি আপস্পা মুক্ত হ'ল ডিব্ৰুগড় জিলা। আন 3টা জিলা কেতিয়া আপস্পা মুক্ত হ'ব তাক লৈ প্ৰশ্ন কৰিছে। আন এটা খবৰ, গোটেই ভাৰতবৰ্ষৰ ভিতৰত সৰ্বকালৰ আটাইতকৈ ভ্ৰষ্টাচাৰী মুখ্যমন্ত্ৰীজনে হৈছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা হৈছে দুৰ্নীতিৰ নেতৃত্ব দিয়া এজন মুখ্যমন্ত্ৰী। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে সৰব হৈ পৰিছে অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন কুমাৰ বৰা। ভূপেন বৰাই কৈছে যে হিমন্ত বিশ্ব শৰ্মা ওপৰতহে দেখুৱাই থাকে তেওঁ সদায় দুৰ্নীতিৰ বিৰুদ্ধে মাত মাতে, কিন্তু ভিতৰি ভিতৰি তেওঁই হৈছে ভাৰতবৰ্ষৰ ভিতৰত সৰ্বকালৰ আটাইতকৈ ভ্ৰষ্টাচাৰী মুখ্যমন্ত্ৰী।
আন এটা খবৰ ঝাৰখণ্ডৰ সাহিবগঞ্জত দুখন মালবাহী ৰেলৰ সংঘৰ্ষত দুজনকৈ লোকৰ মৃত্যু আৰু 4জনকৈ লোক আহত মোদী চৰকাৰৰ 297 দিনীয়া কাৰ্যকালত 92টা ৰেল দুৰ্ঘটনা সংঘটিত হৈছে য'ত 25 জন লোকৰ মৃত্যু হোৱা আৰু 167 জন লোক আহত হৈছে ৰেল মন্ত্ৰী আশ্বিনী বৈষ্ণৱৰ বাবে এইটো সৰু ঘটনা আন এটা খবৰ দিলৱাৰ হুছেইন আৰু মহবুবুল হকৰ নিচিনা বুলি কৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কাক বুজাব বিচাৰিছে কোনো অপৰাধীক টাৰ্গেট কৰিছে নে এটা নিৰ্দিষ্ট ধৰ্মক টাৰ্গেট কৰিছে হিমন্ত বিশ্ব শৰ্মাই তেখেতৰ এনে বক্তব্যৰ বাবে আমি ন্যায়ালয়ৰ দ্বাৰস্থ হ'বলৈ বাধ্য হ'ম সাংবাদিক দিলৱাৰ হুছেইন মজুমদাৰক লৈ মুখ্যমন্ত্ৰীয়ে কৰা মন্তব্যক লৈ সৰব হৈ জ্যেষ্ঠ কংগ্ৰেছ নেতা হাফিজ ৰছিদ আহমেদ চৌধুৰীয়ে এই মন্তব্য কৰিছে লগতে হাফিজ ৰছিদ আহমেদ চৌধুৰীয়ে কৈছে যে হিমন্ত বিশ্ব শৰ্মাই দিলৱাৰ হুছেইন আৰু মহবুবুল হকৰ নিচিনা বুলি কৈ তেওঁ অসমৰ সংখ্যালঘু মুছলমানক টাৰ্গেট কৰিছে পৰৱৰ্তী খবৰ কৰ সংগ্ৰহেৰে কামৰূপ মহানগৰ পৰিবহণ বিভাগৰ অভিলেখ 2024-25 বিত্তীয় বৰ্ষত সংগ্ৰহ কৰা হৈছে 534 কোটি 68 লাখ 17 হাজাৰ টকা হয় যদি আপোনাৰ বাহনখনৰ নথিপত্ৰ এতিয়ালৈকে ঠিক নাই বা যদি আপুনি আপোনাৰ বাহনখন ৰাস্তাত লৈ যায় তেতিয়াহলে এতিয়া সাৱধান হ'ব লাগিব আপোনাৰ ডকুমেন্ট সম্পূৰ্ণকৈ বৈধ হ'ব লাগিব নহলে আপোনাৰ বিৰুদ্ধেও পৰিবহণ বিভাগৰ ফালৰ পৰা জৰিমনা বিহিব পাৰে আন এটা খবৰ মাওবাদী নিৰ্মূলৰ বাবে কেন্দ্ৰৰ তৎপৰতা 2026ৰ ভিতৰত মাওবাদী মুক্ত হ'ব দেশ এই দাবী গৃহমন্ত্ৰী অমিত শাহৰ বিগত 10 বছৰত কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে দেশৰ পৰা মাওবাদী নিৰ্মূল কৰিবলৈ ধাৰাবাহিক পদক্ষেপ হাতত লৈছে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শাহে উল্লেখ কৰিছে যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী চৰকাৰে 2026 চনৰ 31 মাৰ্চৰ ভিতৰত দেশৰ পৰা মাওবাদীক সম্পূৰ্ণৰূপে নিৰ্মূল কৰিব বুলি দাবী কৰিছে এইবাৰ পৰিসংখ্যা দেখুৱাই অমিত শাহে কৈছে কেন্দ্ৰৰ কঠোৰ পদক্ষেপৰ ফলত দেশত মাওবাদীৰ কবলত থকা জিলাৰ সংখ্যা 12ৰ পৰা কমি 6লৈ নামিছে একশৰ এটা পোষ্টত নক্সালমুক্ত ভাৰতক প্ৰতিশ্ৰুতি দি অমিত শাহে লিখিছে যে নক্সালবাদীৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ আৰু সৰ্বাংগীন উন্নয়নৰ কাৰ্যসূচীৰ জৰিয়তে এখন শক্তিশালী নিৰাপদ আৰু সমৃদ্ধ ভাৰত গঢ়ি তুলিব 2026ৰ 31 মাৰ্চৰ ভিতৰত নক্সালবাদ নিৰ্মূল কৰিবলৈ চৰকাৰ দৃঢ় প্ৰতিজ্ঞ পৰৱৰ্তী খবৰ 2020ৰ শাহিনবাগ আন্দোলনৰ গোষ্ঠী হিংসাত জড়িত কপিল মিশ্ৰৰ বিৰুদ্ধে এফআইআৰ দাখিল কৰাৰ নিৰ্দেশ দিল্লীৰ আদালতৰ 2020ৰ শাহিনবাগ আন্দোলনৰ সময়ত গোষ্ঠী হিংসাত জড়িত থকাৰ অভিযোগত দিল্লীৰ মন্ত্ৰী তথা বিজেপি নেতা কপিল মিশ্ৰৰ বিৰুদ্ধে এফআইআৰ দাখিল কৰাৰ নিৰ্দেশনা দিছে ৰাউছ এভিনিউ আদালতে অতিৰিক্ত মুখ্য বিচাৰক বৈভৱ চৌৰাচিয়াই মঙলবাৰে দিল্লী পুলিচক তৎক্ষণাত তদন্ত আৰম্ভ কৰিবলৈ নিৰ্দেশনা দিছে নতুন নাগৰিকত্ব আইনৰ বিৰোধিতা কৰি 2020ৰ ফেব্ৰুৱাৰীত উত্তৰ পূব দিল্লীত গোষ্ঠী হিংসা সংঘটিত হৈছিল তেতিয়াৰ বিজেপি নেতা কপিল মিশ্ৰৰ উচতনিমূলক বক্তৃতা এই গোষ্ঠী হিংসাৰ এটা কাৰণ আছিল বুলি উল্লেখ কৰিছে ন্যায়ালয়ে কিন্তু 2020ৰ ছেপ্টেম্বৰত দিল্লী পুলিচে দাখিল কৰা চাৰ্জশ্বিটত কপিল মিশ্ৰৰ নাম নাছিল এই সন্দৰ্ভত মোহাম্মদ ইলিয়াছ নামৰ এজন স্থানীয় লোকে আদালতত আবেদন কৰিছিল দিল্লী পুলিচে ইলিয়াছৰ অভিযোগৰ বিৰোধিতা কৰি কৈছিল যে কপিল মিশ্ৰক ষড়যন্ত্ৰমূলকভাৱে এই গোচৰত জড়িত কৰিবলৈ চেষ্টা কৰা হৈছে পুলিচে দিল্লী প্ৰটেষ্ট সাপোৰ্ট গ্ৰুপ নামৰ এটা গোচৰ হোৱাটছআপ বাৰ্তাৰ কথাও উল্লেখ কৰিছিল কিন্তু আদালতে পুলিচৰ যুক্তি নাকচ কৰে পৰৱৰ্তী খবৰ ডোনাল্ড ট্ৰাম্পৰ পাৰস্পৰিক শুল্ক ঘোষণা ভাৰত সহ বিভিন্ন দেশৰ ওপৰত প্ৰভাৱ পৰাৰ সম্ভাৱনা আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে ভাৰতকে ধৰি বিভিন্ন দেশৰ ওপৰত পাৰস্পৰিক শুল্ক আৰোপ কৰাৰ কথা আগতীয়াকৈ ঘোষণা কৰিছিল ট্ৰাম্পে ঘোষণা কৰা অনুসৰি 2 এপ্ৰিল এই শুল্কৰ পৰিমাণ সদৰি কৰা হ'ব বুলি জানিব পৰা গৈছে ট্ৰাম্পে এই দিনটোক আমেৰিকাৰ মুক্তি দিব বুলি উল্লেখ কৰিছে
ট্ৰাম্পৰ ভাষ্য অনুসৰি যি দেশে আমেৰিকাৰ পণ্যৰ ওপৰত শুল্ক আৰোপ কৰিব আমেৰিকায়ো সেই দেশৰ পণ্যৰ ওপৰত একে পৰিমাণৰ শুল্ক আৰোপ কৰা হ'ব। সোমবাৰে হোৱাইট হাউচৰ মুখপাত্ৰ কেৰলিন লেভিটে কৈছে যে এই বিষয়ত কোনো ৰেহাই দিয়া নহ'ব। হোৱাইট হাউচৰ মুখপাত্ৰই প্ৰকাশ কৰা পৰিসংখ্যা অনুসৰি ইউৰোপীয়ান ইউনিয়নে আমেৰিকাৰ দুগ্ধজাত পণ্যত 50%, জাপানে আমেৰিকাৰ চাউলত 700%, ভাৰতে আমেৰিকাৰ কৃষিজাত পণ্যত 100% আৰু কানাডাই দুগ্ধজাত পণ্যত 300% শুল্ক লগায় বুলি উল্লেখ কৰে। হোৱাইট হাউচৰ মুখপাত্ৰগৰাকীয়ে লগতে কয় যে 2 এপ্ৰিল বুধবাৰে ট্ৰাম্পে সবিশেষ প্ৰকাশ কৰিব আৰু পাৰস্পৰিক শুল্ক লোৱা হ'ব আৰু আমেৰিকাৰ নাগৰিকে ন্যায় পাব বুলি উল্লেখ কৰে। গতিকে 2 এপ্ৰিলত স্পষ্ট হ'ব আমেৰিকাই কিমান শতাংশকৈ শুল্ক আৰোপ কৰে। আন এটা খবৰ, আজি ঘোষণা কৰা হ'ব পাৰে পঞ্চায়ত নিৰ্বাচনৰ দিন। নিৰ্বাচন আয়োগৰ সংবাদমেল আহ্বান। 2 এপ্ৰিল বুধবাৰ পূৰ্ণ সম্ভাৱনা আছে পঞ্চায়ত নিৰ্বাচনৰ দিন ঘোষণা কৰাৰ। আজি বিয়লি 5 বজাত ৰাজ্যিক নিৰ্বাচন আয়ুক্তই সম্বোধন কৰিব এখন সংবাদমেল। ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই 2 এপ্ৰিলৰ পৰা 5 এপ্ৰিলৰ ভিতৰত নিৰ্বাচন আয়োগে পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত কৰাৰ দিন ঘোষণা কৰিব বুলি উল্লেখ কৰিছে। পৰৱৰ্তী খবৰ, বিহালীত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মহিলা উদ্যমিতা অভিযানৰ অধীনত 23,000ৰো অধিক মহিলাক চেক প্ৰদান কৰিছে। মহিলা উদ্যমীক লাখপতি বাইদেউলৈ ৰূপান্তৰ কৰাৰ উদ্দেশ্যে মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযানৰ অধীনত আত্মসহায়ক গোটৰ অৰ্হতা সম্পূৰ্ণ মহিলালৈ 10,000 টকাকৈ চেক প্ৰদান কৰিছে মুখ্যমন্ত্ৰী শৰ্মাই। বিহালী সমষ্টিৰ নিউ কেটলা খেলপথাৰৰ পৰাই সমগ্ৰ ৰাজ্যতে আৰম্ভ কৰা হৈছে এই আঁচনিৰ অধীনত চেক প্ৰদান কাৰ্যসূচী। আন এটা খবৰ, 7 বছৰ পুৰণি ধৰ্ষণৰ গোচৰত ধৰ্মযাজক বাজিন্দৰক যাৱজ্জীৱন কাৰাদণ্ড বিহিলে আদালতে। 2018 চনত ধৰ্ষণৰ গোচৰত দোষী সাব্যস্ত হৈছিল স্বঘোষিত ধৰ্মগুৰু বাজিন্দৰ সিং। এইবাৰ পঞ্জাৱৰ মোহালিৰ আদালতে তেওঁক যাৱজ্জীৱন কাৰাদণ্ডৰ শাস্তি প্ৰদান কৰিছে। 42 বছৰীয়া বাজিন্দৰ বৰ্তমান পাটিয়ালা কাৰাগাৰত ভৰ্তি হৈ আছে। য়েছু য়েছু মন্ত্ৰতেই হেনো সকলো সমস্যা নিৰাময় হয়, আনকি কেঞ্চাৰ ৰোগীও সুস্থ হৈ উঠে। এই সকলোবোৰ দাবী কৰিছিল তথাকথিত ধৰ্মগুৰুজনে। তেওঁৰ ধৰ্মীয় পৰামৰ্শৰ দ্বাৰা অনলাইনতো তেওঁ যথেষ্ট জনপ্ৰিয় হৈ পৰিছিল। কিন্তু হঠাৎ পোহৰলৈ আহিল 2018 চনৰ এটা অভিযোগ। 2018 চনত এগৰাকী মহিলাই মোহালিৰ জিৰকপুৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰি তেওঁক বিদেশলৈ পঠোৱাৰ প্ৰতিশ্ৰুতি দি প্ৰতাৰণা কৰা বুলি অভিযোগ উত্থাপন কৰিছিল। পিছত মোহালিৰ ছেক্টৰ 63ত বাজিন্দৰ সিঙে ধৰ্ষণ কৰাৰ অভিযোগ উত্থাপন কৰে। মহিলাগৰাকীয়ে ঘটনাটোৰ ভিডিঅ' কৰা বুলিও জানিবলৈ দিয়ে। তেওঁ আৰক্ষীক জনোৱা মতে বাজিন্দৰে তেওঁক ব্লেকমেইলিং কৰিছিল আৰু নুশুনিলে ভিডিঅ'টো ছ'চিয়েল মিডিয়াত প্ৰচাৰ কৰা হ'ব বুলি ভাবুকি প্ৰদান কৰিছিল।